DWE LPUP শিক্ষক নিযুক্তিৰ সৈতে জড়িত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কে আপোনালোকক এটা আপডেট দিব বিচাৰিছোঁ। ভিডিঅ'টো লাইক কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। এই ভিডিঅ'টো চাই হয়তো আপোনালোকৰ মনৰ যিটো সেই কনফিউজন দূৰ কৰিব পাৰিব আৰু আচলতে কি হৈ আছে অফিচত সেইটো মই জনাব বিচাৰিছোঁ। আমাৰ আচলতে যিবোৰ ট্ৰাষ্টৰ আচলতে সেই মানুহসকলে বা আমাৰ কেণ্ডিডেটসকলে নিজেই গৈ পেলাই DWE অফিচত এইকেইদিন বুলি নহয়, প্ৰায় আচলতে ভিজিট কৰি আছে। তেওঁলোকে ইনফৰ্মেশ্যন লৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত আৰু সদায় এটা নতুন কথা অফিচৰ ফালৰ পৰা আমি পোৱা যেন অনুমান হৈছে। আচলতে কোনো এটা স্পষ্ট মত দিয়া নাই এতিয়ালৈকে DWE অফিচে। এবাৰ কৈছিলে যে 15 পৰা 20 তাৰিখৰ ভিতৰত এখন লিষ্ট ওলাব পাৰে বুলি কৈছিলে, মাৰ্চৰ ভিতৰত এখন লিষ্ট ওলাব বুলি কৈছিলে। গতিকে এনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট আচলতে সুপৰিকল্পিত তেওঁলোকে নিৰ্দিষ্ট আচলতে মত দিয়া নাই। সেইকাৰণে আচলতে আমি আপডেটসমূহ স্পষ্টকৈ দিব পৰা নাছিলোঁ। যিমানে যি নহওক, এতিয়া ইমান আচলতে চিন্তা কৰিবলগীয়া কোনো কথা নাই। ইলেকশ্যনৰ পাছত ভেৰিফিকেশ্যন হ'লেও বা মেৰিট লিষ্ট ওলালেও বা নিযুক্তি হ'লেও কিন্তু এতিয়ালৈকে যি হৈ আছে সকলো ভালেই হৈ আছে। DWE LPUPৰ যি আচলতে প্ৰাৰ্থী তেওঁলোকৰ সৈতে ভালেই হৈ আছে। এতিয়া আৰু চিন্তা কৰিবলগীয়া কোনো আচলতে প্ৰয়োজন নাই। দেৰিকৈ হ'লেও তেওঁলোক আচলতে খুব আচলতে সুবিধাজনক স্থিতিত আছে, কোনো প্ৰব্লেম নাই। হয়তো দেৰি হ'ব পাৰে, ইলেকশ্যনৰ পাছলৈ যাব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্টসমূহ, কিন্তু এতিয়ালৈকে যি হৈ আছে তেওঁলোকৰ সৈতে ভালেই হৈ আছে। আপোনালোকে হয়তো সকলোৱে গম পায় যে নিউ চিটেড নাহিলে বা BEdসমূহ আউট হৈছে। নিউজৰো এটা আচলতে দুবিধাত পৰি আছে, তেওঁলোকক দিয়া নিদিয়াক লৈ মেৰিট লিষ্টত নাম আহিব নে নাহে, এনেকুৱা ধৰণৰ বহুত কথা জড়িত হৈ আছে। গতিকে এতিয়ালৈ যি হৈ আছে ভালেই হৈ আছে, ইমান চিন্তা কৰিবলগা নাই। তথাপি আমি যিমান পাৰোঁ আৰু আপডেট দিবলৈ চেষ্টা কৰিম কি হ'বলৈ গৈ আছে। কথাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বহুতে সুধি আছিলে আচলতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কে, গতিকে স্পষ্টকৈ ক'ব পৰা নাছিলোঁ কাৰণ যিহেতু অফিচেও স্পষ্টকৈ কোৱা নাই আচলতে কি হ'বলৈ গৈ আছে। গতিকে কথাখিনি আপোনালোকৰ সৈতে থুলমূলকৈ শ্বেয়াৰ কৰিলোঁ। কিবা থাকিবলগীয়া হ'লে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।